Hello everyone. So welcome back to another video. সকলোকে স্বাগতম জনালোঁ। চ' আজিৰ টপিকটো হ'ল ষ্টেজেছ অফ ডেভেলপমেণ্ট আৰু ইয়াৰ প্ৰথম ষ্টেজটো হ'ল ইনফেঞ্চি বা শিশুকাল আৰু এইটো হ'ল জন্মৰ পৰা 2 বছৰলৈকে আৰু ইয়াতে কি হ'ব লেংগুৱেজ ডেভেলপমেণ্ট ষ্টাৰ্টছ ভাষাৰ বিকাশৰ মানে কি হয় আৰম্ভ হয় আৰু যেনে ল'ৰা ছোৱালীবিলাকে কি হ'ব মানে 1 word বা 2 words ভাষা কোৱাৰ আৰম্ভ কৰিব যেনে মামা পাপা এনেকুৱা ধৰণৰ 1 wordবিলাক কোৱাৰ আৰম্ভ কৰিব আৰু এই ষ্টেজত কি হ'ব starts to walk and talk চ' খোজ কাঢ়িবলৈ আৰু কথা পাতিবলৈ আৰম্ভ কৰে চ' এই সময়ত কি হ'ব ল'ৰা ছোৱালীবিলাকে খোজ কাঢ়িবলৈ বা কথা ক'বলৈ খুব মানে চেষ্টা কৰিব আৰু ফাৰ্ষ্ট ষ্টেজ গ্ৰ'থ হয় বা বৃদ্ধিৰ মানে খুব মানে ফাষ্ট হয় এই বয়সত নেক্সট ষ্টেজটো হ'ল আৰ্লি চাইল্ডহুড আৰু বয়সটো হ'ল 2 বছৰৰ পৰা 6 বছৰলৈকে আৰু ইয়াতে কি হ'ব টয় এজ বা খেলনাৰ বয়স বুলিও কোৱা হয় এই ষ্টেজটো কাৰণ কি হয় ল'ৰা ছোৱালী বিলাকে কি হয় খেলি বহুত ভাল পায় এই বয়সত আৰু এই বয়সত কি হয় ল'ৰা ছোৱালীবিলাকক মানে অংগনবাদী বা প্ৰি স্কুল বা কিডজি এইবিলাক স্কুলবিলাকত পঠাই দিয়া হয় সেইটো কাৰণে কি হয় প্ৰি স্কুল এজ বুলিও কোৱা হয় এইটো ষ্টেজত কি হ'ব ল'ৰা ছোৱালীবিলাকে প্ৰশ্নও খুব কৰিব কাৰণ কি হ'ব তেওঁলোকৰ ভাষাৰ বিকাশ হ'ব সেইটো কাৰণে কি হ'ব যিকোনো কিবা এটা বস্তু দেখিলে মানে কি হ'ব ল'ৰা ছোৱালীবিলাকে প্ৰশ্ন কৰিব আৰু এই বয়সটোকে কি বুলি কয় কুৱেশ্যনিং এজ বা প্ৰশ্ন কৰা বয়স বুলিও কোৱা হয় চেল্ফ চেণ্ট্ৰিক বা আত্মীকেন্দ্ৰিক আৰু এই বয়সত কি হ'ব যদি ল'ৰা ছোৱালীবিলাকে নিজে কিবা এটা বস্তু ভাল পায় তেতিয়াহ'লে কি হ'ব আনকো মানে সেই বস্তুটো ভাল পোৱাটো বিচাৰিব বা সেই বস্তুটো ভাল পোৱা বুলি কিনে মানে এজিউম কৰি ল'ব এই বয়সত আৰু এই ষ্টেজটো চিম্বলিক এজ বা প্ৰতীকী বয়স বুলিও কোৱা হয় কাৰণ কি হ'ব এই বয়সত ল'ৰা ছোৱালীবিলাকে চিম্বলছৰ দ্বাৰাই বা প্ৰতীকীৰ দ্বাৰাই মানে বস্তুবিলাকৰ বিষয়ে শিকিব যেনে যদি কোনোবা এপল বুলি কয় তেতিয়াহ'লে তেওঁলোকৰ মাইণ্ডত কি আহিব এই এপলৰ ছবিটো আহি যাব চ' সেইটোৰ কাৰণে কি হ'ব এই এজটো বা এই বয়সটো চিম্বলিক এজ বা প্ৰতীকী এজ বুলিও কোৱা হয়